নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ প্ৰকাশ আছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত মই গিৰ কেইটামান চেলৰ কাৰণে, ইয়াত চব চেলৰ কাৰণে নহয়, কেইটামান গিৰ মই ৰাখিম। চব চেল নহয়, কিন্তু ইয়াত আপোনাৰ ধৰক খুবেই টপ ক্লাছ গৰু গোটেইকেইজনী, এজনী সেইজনী, এই পোৱালিজনী মাকজনী সিফালে আছে, এজনী পোৱালি, এই মাকজনী বেচিলোঁ। তো 1 2 3 4 1 2 3 4 5 6 সিপিনে 7 মানে ৰামু, এইটো 8 মুবুলটো। তো ইয়াত গৰু পোৱালি মই বিক্ৰী কৰিম, ৰাখিম খালি মই দুজনীমান গৰু সিপিনে থকা গাইজনী ৰাখিম, লগত এজনী পোৱালি আছে। তাৰপিছত আকৌ এজনী ৰাখি দিম, এজনী কাবৰিজনী, যিজনী লিলিৰি হয়। তাই অলপমান প্ৰব্লেমো আছে, সেই তাইক নেবেচোঁ। সেইকাৰণে তাই প্ৰব্লেম আছে কি, তাই কি কয় এইটো বেলেগ গৰু খুন্দিয়াৰ কাৰণে তাই মানে ভিতৰৰ যিটো ব্লাডাৰ, এইটো হাইনিয়াৰ প্ৰব্লেম হয়, ফাটি যোৱাৰ পিছত। এনে তাইক ৰাখি দিম, তাইক মই ঠিক কৰি পেলাই ৰাখিম। বাকী সেইজনী প্ৰেগনেণ্ট, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়, ছদাতত ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়। এইজনী পাব, সিফালে সেইজনী আছে, তাইক পাব, খুব ধুনীয়া কোৱালিটি। এইফালে এইজনী পোৱালি পাব, এইজনীক পাব, এইটো আছে, এইটোক পাব। তো কোনোবাই লাগিলে মোক কণ্টেক্ট কৰিব, খালি মোক আপোনালোকে ৰাজস্থান বা গুজৰাটৰ ৰেটত নক'ব। যদি গুজৰাটত যদি এজনী গৰু পোৱালি, এই অকণমানি গৰু পোৱালিজনী যদি 35,000, তাৰ ডবল হ'ব ইয়াত, সেইটো চিধা কথা, ডবল হ'ব। তাত যিটো সেই পোৱালিজনী যদি 50,000 টকা হয়, ইয়াত তাৰ ডবল হ'ব। এইজনী যদি 70,000 টকা হয়, ইয়াত তাই ডবল হ'ব। চিধা কৈ দিছোঁ আপোনালোকক। তো সস্তাত নাপায় আপোনালোকে, গিৰ সস্তাত নাপায় কোনোপধ্যে। আমাৰ ইয়াত এজনী গৰু চাহিবাল এজনীও যদি মানে আনি পেলাই কোনোবাই বেচে বা বাহিৰৰ পৰা আনি পেলাই বেচে, 1,30,000 20,000 সেনেকুৱাত আপোনাৰ চাহিবাল এজনীও বিক্ৰী হয়। তো গিৰ অলপমান বেছি দাম হয়, তো আপোনালোকে যদি লাগে মোক কণ্টেক্ট কৰিব, যদি নালাগে এনেই মিছাতে ফোন নকৰিব। মই আপোনালোকক কৈ দিলোঁ, যদি এজনী গৰু যদি আপুনি তাত 30,000 পায়, তাৰ ডবল হ'ব ইয়াত দাম। সেই পোৱালিজনী এইজনী যদি তাত 70,000 পাইছে আপুনি বা 60,000 পাইছে, এজনী ইয়াত ডবল হ'ব। এজনী যদি 70,000 পাইছে বা 75,000 পাইছে, এজনীতো সিমান দামত নাপায় বাৰু, দামী গৰু হয় এজনী। তো হ'লেও এজনী আপোনাৰ দিব পৰা যায় অকণ দামত। চাওক মাথা বেণ্ড তাই একদম, কাণৰ লেন্থ কেনেকুৱা লম্বা। তো কোনোবাই লাগিলে, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট এজনীও, দুজনীমান গৰু চেল কৰিম। গৰু বহুত বেছি হৈ গ'ল, সিফালে আছে আৰু 4জনী গৰু আছে তাত, সিফালে মোৰ আৰু 4জনী আছে তাত। গিৰলেণ্ডো আছে, গিৰ আছে, তাৰপিছত গিৰ পোৱালি এজনী আছে সেইফালে, আৰু বহুতকেইটা গৰু আছে মানে এতিয়াও। তো অলপমান ঘাঁহ পানীৰ কাৰণে অসুবিধাৰ কাৰণে 2 কেজিমান চেল কৰিম বুলি ভাবিছোঁ। যদি লাগে কণ্টেক্ট কৰিব। টাইম পাছ কৰাবিলাক বিশেষ কৰিছোঁ, মোক ফোন নকৰিব তেওঁলোকে। তো থেংক ইউ।